নমস্কাৰ দৰ্শকসকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'ৰে আজিৰ ভিডিঅ'টিত ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্স বিষয়ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2026ৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰা হৈছে আৰু ইয়াতে তোমালোকৰ যিকেইটা MCQ কুৱেশ্যন সেইকেইটা এনচাৰ কৰি দিয়া হৈছে লগতে কেইটামান তোমালোকৰ শ্বৰ্ট কুৱেশ্যনৰো এনচাৰ ইয়াত আলোচনা কৰা হৈছে তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট কুৱেশ্যন ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চুৰমাৰ কৰিব এইষাৰ কাৰ উক্তি আছিল অপশ্যন এ লৰ্ড কাৰ্জন অপশ্যন বি হাৱাৰ্ড ৰিজলি অপশ্যন চি উইলিয়াম বাৰ্ড অপশ্যন ডি লৰ্ড মিণ্টো এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব তোমালোকৰ অপশ্যন বি হাৱাৰ্ড ৰিজলি ওকে হাৱাৰ্ড ৰিজলিয়ে এই কথাষাৰ কৈছিল যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি আৰু ইয়াক দ্বিখণ্ডিতকৰণেৰেহে এই বৃহৎ বংগ শক্তিক আমি ভাঙি চুৰমাৰ কৰিব পাৰিম এই উক্তি কৈছিলে হাৱাৰ্ড ৰিজলিয়ে নেক্সট কুৱেশ্যন নম্বৰ 2 সত্যাগ্ৰহৰ কৌশল গান্ধীজীয়ে কোনখন দেশত প্ৰথমে প্ৰয়োগ কৰিছিল এইটো একেবাৰে সহজ কুৱেশ্যন অপশ্যন এ ভাৰতবৰ্ষ অপশ্যন বি ইংলেণ্ড অপশ্যন চি দক্ষিণ আফ্ৰিকা অপশ্যন ডি কানাডা এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি দক্ষিণ আফ্ৰিকা গান্ধীজীয়ে পোনপ্ৰথমে সত্যাগ্ৰহৰ কৌশল দক্ষিণ আফ্ৰিকাত প্ৰয়োগ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 3 এটা উক্তি হৈছে লৰ্ড কাৰ্জনে জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলক বিভিন্ন উপাধি পদক আৰু পদ প্ৰদান কৰিছিলে এইটো একেবাৰে ভুল উক্তি অকল লৰ্ড কাৰ্জনে জাতীয় কংগ্ৰেছৰ উদাৰপন্থী আৰু নেতাসকলক উপাধি পদক এইবোৰ প্ৰদান কৰা নাছিল গতিকে এইটো হৈছে ভুল নেক্সট 2 নম্বৰ উক্তি এই প্ৰক্ৰিয়াত ৰবীন্দ্ৰ ঠাকুৰে সৰ্বপ্ৰথমে নাইটহুড উপাধি ব্ৰিটিছ চৰকাৰক উভতাই দিছিল এইটো শুদ্ধ হয় যে ৰবীন্দ্ৰনাথ ঠাকুৰে 1919 চনৰ জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ পিছত নিজৰ যিটো নাইটহুড উপাধি ব্ৰিটিছে প্ৰদান কৰিছিলে সেইটো ব্ৰিটিছক আকৌ উভতাই দিছিলে গতিকে ইয়াতে চাবলৈ গ'লে ফাৰ্ষ্ট যিটো ষ্টেটমেণ্ট যিটো ষ্টেটমেণ্ট সেইটো ফুল আৰু কিন্তু ছেকেণ্ড যিটো ষ্টেটমেণ্ট সেইটো শুদ্ধ গতিকে তোমালোকৰ ইয়াতে অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ 1 অশুদ্ধ 2 শুদ্ধ গতিকে 3 নম্বৰ কুৱেশ্যনটোৰ তোমালোকৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি নেক্সট কুৱেশ্যন নম্বৰ 4 তলত দিয়াবোৰ সঠিকভাৱে মিলাই শুদ্ধ বিকল্পটো বাছি লোৱা ইয়াতে মিলাই চাওঁ আমি বংগ একত্ৰীকৰণ অৰ্থাৎ বংগখন একলগ কৰা হৈছিলে 1911 চনত বংগ বিভাজন হৈছিলে 1905 চনত কিন্তু বংগখন আকৌ একত্ৰীকৰণ বা একলগ কৰা হৈছিলে 1911 চনত এটোৰ লগতো মিলিব তাৰপিছত ৰেগুলেটিং এক্ট বা আইনখন 1773 চনত অনা হৈছিলে 1773 অসম প্ৰদেশখন গঠন কৰা হৈছিলে 1874 চনত আৰু জাতীয় শোক দিৱস পালন কৰা হৈছিলে 1905 চনত যেতিয়া বংগখন বিভাজন কৰা হৈছিলে গতিকে তোমালোকৰ ইয়াত চাবলৈ গ'লে এটোৰ লগত 2 বিটোৰ লগত 3 ওকে এটোৰ লগত 2 বিটোৰ লগত 3 এণ্ড চিটোৰ লগত 4 এণ্ড ডিটোৰ লগত 1 গতিকে অপশ্যন বিটো হ'ব তোমালোকৰ ইয়াতে কাৰেক্ট এনচাৰ ঠিক আছে অপশ্যন বি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 5 তলৰ কোনটো মানৱ সৃষ্ট সম্পদ এইটো একেবাৰে সহজ কুৱেশ্যন নদ নদী খনিজ তেল জলসিঞ্চন নলা অৰণ্য আমি জানো যে নদ নদী খনিজ তেল অৰণ্য এইবিলাক হৈছে প্ৰাকৃতিক সম্পদ কিন্তু জলসিঞ্চন নলা সেইটো আমি মানুহে তৈয়াৰ কৰোঁ গতিকে এইটো হ'ব মানৱ সৃষ্ট সম্পদ গতিকে 5 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি জলসিঞ্চন নলা নেক্সট কুৱেশ্যন নম্বৰ 6 বায়ুমণ্ডলত কিমান শতাংশ কাৰ্বন ডাই অক্সাইড গেছ এইটোতো একেবাৰে সহজ কুৱেশ্যন যে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণটো হৈছে 0.035% অপশ্যন এ হ'ব তোমালোকৰ ইয়াতে কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 7 সাৰ্বভৌমত্ব মানে কি অপশ্যন এ ব্যক্তিৰ সৰ্বোচ্চ ক্ষমতা অপশ্যন বি ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা অপশ্যন চি এক প্ৰকাৰৰ ক্ষমতা অপশ্যন ডি ওপৰৰ এটাও নহয় আমি জানো যে সাৰ্বভৌমত্ব মানে হৈছে এখন দেশৰ বা এখন ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা গতিকে অপশ্যন বি হ'ব ইয়াতে কাৰেক্ট এনচাৰ সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰ এখনৰ সৰ্বোচ্চ ক্ষমতা নেক্সট কুৱেশ্যন নম্বৰ 8 তলৰ কোনটো সম্পত্তিৰ অন্তৰ্ভুক্ত নহয় অপশ্যন এ কোম্পানীৰ অংশ অপশ্যন বি যন্ত্ৰপাতি অপশ্যন চি ভূমি আৰু বাসগৃহ অপশ্যন ডি জনস্বাস্থ্য আমি জানো যে সম্পত্তি হ'বলৈ হ'লে ইয়াৰ বিনিময় মূল্য থাকিব লাগিব ন বিতৰণ কৰিব পাৰিব লাগিব যিহেতুকে কোম্পানীৰ অংশৰ ইয়াৰ বিনিময় মূল্য আছে যন্ত্ৰপাতিৰো বিনিময় মূল্য আছে ভূমি বাসগৃহ ঘৰ এই সকলোবিলাকৰো বিনিময় মূল্য আছে কিন্তু জনস্বাস্থ্যৰ কোনো ধৰণৰ বিনিময় মূল্য নাই গতিকে ইয়াতে আমি সম্পত্তি নহয় বুলি জনস্বাস্থ্য বুজাম গতিকে অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ যে জনস্বাস্থ্যটো কোনো ধৰণৰ প্ৰপাৰ্টি বা সম্পত্তি নহয় বাকী যন্ত্ৰপাতি গাড়ী মটৰ এইবিলাকতো হয়ে প্ৰপাৰ্টি হয়নে কোম্পানীৰ অংশ শ্বেয়াৰ এইখিনি পইচাৰ লগত আমি বিনিময় কৰিব পাৰোঁ গতিকে এইটো এটা কি হয় তোমালোকৰ সম্পত্তি হয় বাকী মাটি ঘৰ এই সকলোবিলাক সম্পত্তি হয়নে গতিকে এ বি চি নহয় ইয়াতে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অৰ্থাৎ জনস্বাস্থ্যটো তোমালোকৰ সম্পত্তি নহয় নেক্সট কুৱেশ্যন নম্বৰ 9 গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে
গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান কাৰণটো আমি জানো যে বায়ুমণ্ডলত যিমানে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি পাব সিমানেই গোলকীয় উত্তাপটো বৃদ্ধি পাব। গতিকে অপশ্যন বি হ'ব ইয়াতে কাৰেক্ট এনচাৰ যে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পোৱাৰ বাবে গোলকীয় উত্তাপ বৃদ্ধি পাইছে। নেক্সট কুৱেশ্যন নম্বৰ 10 UPI হৈছে এটা তাৎক্ষণিক পে'মেণ্ট ব্যৱস্থা। এই পদ্ধতিটো কিমান চনত উদ্ভাৱন কৰা হৈছিল? UPI জানোৱে আমি সকলোৱে ব্যৱহাৰ কৰোঁ বৰ্তমান সময়ত গুগল পে', ফোনপে' পে'টিএম। গতিকে UPIটো কিমান চনত ব্যৱহাৰ কৰা হৈছিল বা উদ্ভাৱন কৰা হৈছিল? এইটো পোনপ্ৰথমে উদ্ভাৱন কৰা হৈছিলে 2016 চনত, অপশ্যন এ। গতিকে 10 নম্বৰ কুৱেশ্যনটোৰ তোমালোকৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 2016 চন। নেক্সট চি নম্বৰ কুৱেশ্যনটো সুধিছে যে পলাশীৰ প্ৰায়শ্চিত্ত নাটকখন কোনে ৰচনা কৰিছিলে? ৰচনা কৰিছিলে ক্ষীৰোদ দাসে চাগে ন? পলাশীৰ প্ৰায়শ্চিত্ত নাটকখন ৰচনা কৰিছিলে ক্ষীৰোদ দাসে। নেক্সট তোমালোকৰ সৰ্বভাৰতীয় মুছলিম লীগ কাৰ নেতৃত্বত গঠন কৰা হৈছিলে? সৰ্বভাৰতীয় মুছলিম লীগ গঠন কৰা হৈছিলে বংগৰ নবাব, ঢাকাৰ নবাব সলিমুল্লাহৰ নেতৃত্বত। সলিমুল্লাহৰ নেতৃত্বত গঠন কৰা হৈছিলে। নেক্সট কোনগৰাকী? খলিফা শব্দটোৰ অৰ্থ কি? খলিফা শব্দটোৰ অৰ্থ হৈছে তোমালোকৰ উত্তৰাধিকাৰী, যদি আমি এটা শব্দত ক'বলৈ যাওঁ। উত্তৰাধিকাৰী বা ইছলাম ধৰ্মৰ যিটো মুৰব্বী ব্যক্তি তেওঁকে কি বুলি কোৱা হয়? খলিফা বুলি কোৱা হয়। নেক্সট ডি কোনগৰাকী ব্যক্তিক সীমান্ত গান্ধী বুলি জনা যায়? কোনগৰাকী ব্যক্তিক সীমান্ত গান্ধী বুলি ক'লে আমি জানো খান আব্দুল গফুৰ খা। কি হয়? খান আব্দুল গফুৰ খা। এওঁকে সীমান্ত গান্ধী নামেৰে জনা যায়। খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী নামেৰে জনা যায়। বাকী তোমালোকৰ আকৌ কুৱেশ্যন দিয়া আছে। বংগ বিভাজনৰ ক্ষেত্ৰত কোন দুজন বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল? ইয়াৰ ভিতৰত লৰ্ড মিণ্টো এজন আছিলে আৰু লৰ্ড মিলিয়েনে কিবা এজন আছিলে। ঠিক আছে। সঞ্জীৱনী পত্ৰিকাৰ সম্পাদক কোন আছিল? সঞ্জীৱনী কাকতৰ সম্পাদক আছিলে কৃষ্ণ কুমাৰ মিত্ৰ। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো সুধিছে তোমালোকৰ যে 1940 চনৰ অক্টোবৰৰ ব্যক্তিগত সত্যাগ্ৰহক আৰু কি নামেৰে জনা যায়? এই আন্দোলনক প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীজনৰ নাম কি? 1940 চনৰ অক্টোবৰত হোৱা যিটো ব্যক্তিগত সত্যাগ্ৰহক আকৌ দিল্লীলৈ বলক আন্দোলন নামেৰে জনা যায়। ঠিক আছে। দিল্লীলৈ বলক আন্দোলন 1940 চনৰ অক্টোবৰৰ ব্যক্তিগত সত্যাগ্ৰহক দিল্লীলৈ বলক আন্দোলন নামেৰে জনা যায়। আৰু এই সত্যাগ্ৰহত গ্ৰেপ্তাৰ বৰণ কৰা প্ৰথমজন ব্যক্তিৰ নাম হৈছে বিনোবা ভাৱে। ঠিক আছে। আচাৰ্য বুলি কোৱা হয় তেওঁক, আচাৰ্য বিনোবা ভাৱে হৈছে প্ৰথমজন সত্যাগ্ৰহী আৰু তেওঁক 1940 চনত গ্ৰেপ্তাৰ কৰা হৈছিলে। নেক্সট তোমালোকৰ পাৰ্থক্য লিখিব দিছে, কুৱেশ্যন দিছে কেইটামান। গতিকে বাকীখিনি তোমালোকে নিজে চাই ল'বা আৰু ইয়াৰ যদি কিবা কুৱেশ্যন তোমালোকে বুজি পোৱা নাই তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা। মই নিশ্চয় তোমালোকৰ এনচাৰসমূহ দিবৰ বাবে চেষ্টা কৰিম। তো আজিলৈ ইমানে, ধন্যবাদ।